নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকৰে কি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি জব কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকা প্ৰতিজন মানুহে একেলগে 8,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো 8,000কৈ টকা প্ৰদানক লৈ এক বিশেষ আপডেট ইতিমধ্যে আহি পৰিছে আমাৰ হাতত। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহুৰ উপহাৰ 30,000কৈ টকা প্ৰদান কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে এইবাৰ প্ৰদান কৰিব বিহুৰ উপহাৰ। বিহুৰ উপহাৰ হিচাপে 30,000কৈ টকা প্ৰদান কৰিব। কেৱল মাত্ৰ 30,000 টকাই নহয়, 4 মাহৰ 5,000 টকাও একেলগে লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব। একেলগে 8,000কৈ টকা অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। এইখন আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক 25,000 টকাৰ এককালীন সহায়। তাৰপিছত আৰু লিখা আছে এই আঁচনিয়ে আৰ্থিক সহায়তা প্ৰদান, শিক্ষাৰ পৰা কৰ্মজীৱনলৈ মসৃণ ৰূপান্তৰ তথা উদ্যমিতা আৰু স্বাৱলম্বিতাৰ বাবে নিয়োগ প্ৰত্যাশী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীক উৎসাহিত কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী শিক্ষাৰ্থীসকলে একেলগে লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে 25,000কৈ টকা। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে যিসকলে 2025 চনত স্নাতক উত্তীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীক 25,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিলে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো ভাৰত চৰকাৰে জব কাৰ্ড লৈ আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল VBG ৰামজী আঁচনি। এইখন আঁচনিৰ জৰিয়তে 125 দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰিব প্ৰতিগৰাকী জব কাৰ্ডৰ হিতাধিকাৰীসকলক। তো 2025 চনত ভাৰত চৰকাৰে জব কাৰ্ডৰ বাবে আৰম্ভ কৰিলে VBG ৰামজী আঁচনি। আগতে আছিল MGNৰেগা আঁচনি। MGNৰেগা আঁচনিখনৰ নাম পৰিৱৰ্তন কৰি ভাৰত চৰকাৰে 2025 বৰ্ষত নতুনকৈ এইখন আঁচনি আৰম্ভ কৰিলে। এইখন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী জব কাৰ্ডৰ হিতাধিকাৰীসকলক 100 দিনৰ পৰিৱৰ্তে এতিয়াৰ পৰা 125 দিনৰ কৰ্মসংস্থাপন প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ।